তেওঁলোকৰ কথা মতেতো নচলে তেওঁলোকে কৈছে 100 কোটি টকা খৰচ কৰিব আমিতো উল্টাই তাৰ পৰা টকা পামহে আমি টকা দিব ক'ত গৈ আছো গতিকে লুৰিণজ্যোতি গগৈ বৰ্তমান তেওঁ মিছা কথা কোৱাৰ এটা মেচিনত পৰিণত হৈছে যে 100 কোটি টকা চৰকাৰে ব্যয় কৰিছে আমিতো 100 কোটি টকা তাৰ পৰা উপাৰ্জনহে কৰিম ব্যয় কৰ পৰা এটো বৰ্তমান লুৰিণজ্যোতি গগৈ অসমত এটা মিছা কথা কোৱাৰ মেচিনলৈকে নিজক ৰূপান্তৰ কৰিছে আজি এনআৰএইচএমে কৰিব কালি আন কোনোবাই কৰিব যেতিয়ালৈকে আমাৰ দেশত গণতন্ত্ৰ থাকিব প্ৰতিবাদ চলি থাকিব তা কেনেকৈ বন্ধ কৰিব দাবীবিলাকটো মোৰ হাতত পৰিলে মই চাম কিন্তু সকলো দাবীটো কৰিব নোৱাৰি আপোনালোকে যেটো হয় সেইটো নুখুদে নিজে এটা মনত ভাবি লয় যে কিয় সমা কাম হোৱা নাই যে ব্ৰহ্মপুত্ৰত বানপানী আছে আকৌ নিজে কৈ আছে বানপানী হৈছে তেখেতৰ উত্তৰটো আপুনিয়ে দি আছে এতিয়া উত্তৰটো কোনে দি আছে তেওঁৰ প্ৰশ্ন খুদিছে আপুনি উত্তৰ দি আছে আপোনালোকে মানি লৈছে যে বানপানী আছে এজনে কৈছে দলং কিয় কাম ৰখি গৈছে তাৰ মানে মই ক'লো বানপানী হোৱাৰ কাৰণে তেওঁ মনে মনে থাকিলে আকৌ আপুনি উত্তৰ দিলে বানপানীৰ ঘৰ কিয় পোৱা নাই তাৰ মানে প্ৰমাণ হৈ গ'ল নে নাই যে বানপানী হোৱাৰ কাৰণে দলঙৰ কামটো ৰখি থাকিল পুৰত আপোনালোকৰ লখিমপুৰতে জন্ম হৈছিলে মইতো ইয়াৰ সিভিল হস্পিটাল নিজে দেখিছিলো তাতকৈ আজি আমি কিমান ভাল অৱস্থাত আছো গতিকে ভালখিনি লিখি থাকিলে মানুহে উৎসাহ পাব আৰু ভাল কৰিব কিন্তু যদি ভাল কৰাৰ পিছত আপোনালোকে যদি প্ৰশ্ন উঠে দৰজাখন কিয় বেকা হৈ আছে তেতিয়া ভাল কৰিব অহা মানুহখিনি ডিমৰালাইজ হৈ যায় বোলে কৰিলেওতো কোনেও ভাল নকয় সেইকাৰণে আপোনালোকে ভাল ক'লে ডক্টৰ চিকিৎসকখিনিয়ে উৎসাহ পাব আৰু কৰিব আৰু বেয়া কৈ থাকিলে তেওঁলোকে ট্ৰেন্সফাৰ ল'ব